ইউনিভাৰ্চিটিটো কয়লা খনি কয়লাৰ কাম কৰি কিনে ইয়াৰ পৰা এজন গৈছিল কৃষি বলবন বুলি এজন গৈছিল কৃষি আজিতো ৰাজা kisi mo dito tayo grab mo lang so দুটা যিটো অন্তা যিটো লগাই ঠিক একেধৰণৰ লেভেল পাইছে 5 মান লাগিছে আৰু যোৱাকালি চৰকাৰৰ ওচৰত আমি যাতে সোনকালে মোৰ দেউতাক উদ্ধাৰ কৰি আমাৰ ঘৰলৈ দি পঠিয়াই। মুখ্যমন্ত্রী কি আহ্বান জানান? মোৰ দেউতাক সোনকালে উদ্ধাৰ কৰি আমাৰ ঘৰলৈ দি পঠিয়াব লাগে অনুৰোধ কৰিছে আমাক মুখ্যমন্ত্ৰী। তেখেতে মোটামুটি 1.5 মাহ আগতে কামত গৈছিলে এই আপোনাৰ ডিমা হাছাও উমৰাংচল ডিষ্ট্ৰিক্টত কয়লা খনিত। ইফালে কাম কাজৰ বিশেষ সুবিধা নাই, সেইকাৰণে মানে তাতে গৈছিল কাম কৰিব। কিন্তু কালি হঠাতে ফোন আহি গ'ল এনেকা তাৰ লগৰজন মানে কিবা কাৰণত বাচি গৈছে আৰু সি ফোন কৰিলে যে তোমাৰ মোমাইটো আটকি গ'ল, সি ওলাব পৰা নাই, তাতে পুৰা পানী সোমাই গৈছে কয়লাৰ খনিৰ তলত। তাৰ পিছতে যে আমি পুৰা শকত মানে মিৰিয়মান হৈ আছো। এতিয়া আমি বৰ্তমানলৈকে তেনেকাই শুনিবলৈ পাই আছো, মানে তাতে আবদ্ধ হৈ আছে। এতিয়া আমি চৰকাৰক অনুৰোধ কৰিছো যাতে অতি সোনকালে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰি দিয়ে। হা আৰু যদি বাচি থাকে তেনেহ'লেতো ভাল কথা, আৰু যদি কিবা কাৰণত মৃত্যু হৈ থাকে যাতে এইখিনি উলিয়াই যাতে ঘৰত যাতে পहुঁচাই দিব পাৰে, সেইটো আমি অনুৰোধ কৰিছো। আৰু ঘৰৰ অৱস্থাও খুব একদম বেয়া। তাৰ দুটা ল'ৰা সেই দুটাও বাহিৰত কাম কৰে, ছোৱালী আছে 2জনী ঘৰত। এজন ইটোত পঢ়ি আছে আৰু এজন হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ কোনো মতে পঢ়ি আছে, দিন হাজিৰা কৰি খায়। এইটো ল'ৰা এটা গুজৰাটত কাম কৰিব গৈছে সৰুটো, আৰু ডাঙৰটো অৰুণাচলত। ঘৰতে মানে মামাৰ মোবাইলটো দিয়ে ঘৰত ফোন কৰিছিল। মামাৰ মোবাইলটো মানে তাতে কেম্পত আছিলে, কেম্পৰ ল'ৰাজন আছিলে, সেইটো বাচি গৈছিল কেনেবাকৈ। সিহঁতে বোলে কিছুমান মানুহ যিবিলাক ওলাব পাৰিছে এইজন তাৰে এই ল'ৰাটোৱে মানে ফোন কৰিছে আমাক, ঘৰতে ফোন কৰিছে ডাইৰেক্ট তাৰ নিজৰ ঘৰৰ মোবাইলত। চৰকাৰৰ এইটোৱে আমাৰ কাতৰ অনুৰোধ, মানে যিহেতু যোৱাকালিৰ পৰা আবদ্ধ হৈ আছে পানী সোমোৱাৰ কাৰণে ওলাব পৰা নাই, এইটো মানে যাতে ওলোৱাৰ ব্যৱস্থা কৰে। তাতে শুনা পোৱা মতে দুটা মাত্ৰ মানে মেচিন লগাই পানী ওলাইছে, সেইটো বোলে চাফিচিয়েণ্ট নহয়, মানে এনেকা শুনিবলৈ পাই আছো। যাতে বেছিকৈ মেচিন লগাই যাতে মানুহখিনিক উদ্ধাৰ কৰিব পাৰে।